নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল ইককছালে স্বাগতম জনাইছো মই জ্যোতিদা আৰম্ভ কৰিব লাইছো আজিৰ ভিডিঅ আজি আমি পঢ়িব লাইছো অষ্টম শ্ৰেণীৰ ভূগোল আৰু অৰ্থনীতি বিজ্ঞানৰ পাঠ নম্বৰ 7 অসমৰ নদ নদী এটো অংশত আজি আমি পাঠভিত্তিক অনুশীলনী থকা প্ৰশ্নসমূহ আলোচনা কৰিম আহাচোন এই প্ৰশ্নসমূহ কি চাও প্ৰথম প্ৰশ্ন আমাৰ দিয়া আছিল ব্ৰহ্মপুত্ৰ নৈৰ হিমবাহটোৰ নাম কি গতিকে ব্ৰহ্মপুত্ৰ নৈৰ হিমবাহটোৰ নাম কি বাৰু হিমবাহটোৰ নাম হৈছে Semayungdum ঠিক আছে তাৰ পিছৰ প্ৰশ্নটো হৈছে ব্ৰহ্মপুত্ৰ নৈৰ মুঠ দৈৰ্ঘ্য কিমান ঠিক আছে কিমান দীঘল হয় গতিকে ইয়াৰে উত্তৰটো কি জানানে ইয়াৰে উত্তৰটো হৈছে 2906 কিলোমিটাৰ ঠিক আছে ব্ৰহ্মপুত্ৰ নৈৰ মুঠ দৈৰ্ঘ্যটো 2906 কিলোমিটাৰ ঠিক আছে তাৰ পিছৰ প্ৰশ্নটো চোৱাচোন ব্ৰহ্মপুত্ৰৰ উৎস কোন ৰাষ্ট্ৰত আছে ব্ৰহ্মপুত্ৰৰ উৎস কোন ৰাষ্ট্ৰত আছে বাৰু ব্ৰহ্মপুত্ৰৰ উৎস আছে চীন ৰাষ্ট্ৰত ঠিক আছে তাৰ পিছৰ প্ৰশ্নটো চোৱাচোন উচ্চগতি অঞ্চলত নদীৰ গতিপথৰ আকৃতি কেনেকুৱা হয় গতিকে উচ্চগতিত নদীৰ গতিপথৰ আকৃতি কেনেকুৱা হয় ইংৰাজী ইউ আখৰটোৰ দৰে ঠিক আছে তাৰ পিছৰ প্ৰশ্নটোলৈ যাওঁ আমি পিছৰ প্ৰশ্নটো হৈছে ব্ৰহ্মপুত্ৰ নৈ কি ৰাষ্ট্ৰৰ মাজেৰে বৈ গৈছে কি ৰাষ্ট্ৰৰ মাজেৰে বৈ গৈছে বা দেশৰ মাজেৰে বৈ গৈছে যোৱা ৰাষ্ট্ৰকেইখনৰ নাম হৈছে তিব্বত চীন ভাৰত আৰু বাংলাদেশ ঠিক আছে ইতি আমাক শুদ্ধ উত্তৰটো লিখিব দিছে ইয়াতে আমাক অপচন দিয়া আছে কোনটো শুদ্ধ উত্তৰ হয় হেতু আমি ক'ব লাগিব গিৰিখাত নিম্নভূমি মোহনা উচ্চভূমি অঞ্চলৰ ভূ-আকৃতি হয় গতিকে কোনটো অপচন হ'ব ক'ব পাৰিবানে ইয়াৰে অপচনটো হ'ব উচ্চভূমি ঠিক আছে গিৰিখাত উচ্চভূমি অঞ্চলৰ ভূ-আকৃতি হয় ঠিক আছে তাৰ পিছৰ প্ৰশ্নটোলৈ যাওঁ নৈৰ গুম্ফিত ৰূপত সাধাৰণতে পৰ্বত সমভূমি মালভূমি দেখা যায় গুম্ফিত ৰূপটো ক'ত দেখা যায় সমভূমি দেখা যায় ঠিক আছে তাৰ পিছৰ প্ৰশ্নটোলৈ যাওঁ প্লাবন ভূমিত থকা চৰচাপৰি নৈৰ খনন পৰিবহন অৱক্ষেপনৰ ফলত সৃষ্টি হয় প্লাবন ভূমিত থকা চৰচাপৰি কিহৰ কাৰণে সৃষ্টি হয় অৱক্ষেপনৰ ফলত সৃষ্টি হয় ঠিক আছে অৱক্ষেপন হৈছে ইয়াৰে শুদ্ধ উত্তৰ বৰাক নৈ অসমৰ 2 3 4 খন জিলাৰ মাজেৰে বৈ গৈছে গতিকে ইয়াৰে শুদ্ধ উত্তৰটো হ'ব 3 ঠিক আছে 3খন জিলাৰে বৈ গৈছে ঠিক আছে এতিয়া আমাক খুফালৰ লগত বাওফালটো মিলাব দিছে এফালে খুফাল আছে আৰু বাওফাল আছে দেখা পাইছা তোমালোকে এফালে খুফাল এফালে বাওফাল গতিকে খুফালৰ লগত বাওফালটো মিলাব দিছে কি হ'ব কোৱাচোন প্ৰথমটো আছে চাংপু কৰ লগত মিলিব চাংপু মিলিব তিব্বতৰ লগত ঠিক আছে অৰুণাচল প্ৰদেশ মিলিব চিয়াঙৰ লগত ঠিক আছে তাৰছত হৰপিল হৈছে একাবেটা গতিপথ গতিকে একাবেকা গতিপথ হৈছে হৰপিল আৰু কলং হৈছে এটা খুঁটি আৰু মাজুলী হৈছে নদীদ্বীপ ঠিক আছে গতিকে ইয়াৰে উত্তৰটো আমি এদৰে লিখিম গতিকে মিলাই লিখিব পাৰিবা নিশ্চয় তোমালোকে এবাৰ আমি 4 নম্বৰ প্ৰশ্নটো চাওঁ হা সমতুকা লিখিব দিছে কি দিছে প্ৰথমটো নৈৰ উচ্চগতিত অংশৰ কাৰ্য ঠিক আছে নৈৰ উচ্চগতিৰ অংশৰ কাৰ্য আমি কিদৰে লিখিব পাৰো নদী এখন পাহাৰ বা পৰ্বতৰ পৰা নামি বা বৈ অহা অংশক উচ্চগতি বুলিব পাৰি পাহাৰ পৰ্বতৰ থিয় ঢালেদি বৈ আহোঁতে নদীৰ গতিবেগ বেছি হয় আৰু নদীৰ তলিত খনন অধিক হয় এই অংশত নদীয়ে খুঁটত শিল বালি মাটি কঢ়িয়াই আনে নদীৰ গতিপথ ইংৰাজী ভি আখৰৰ দৰে হয় ঠায়ে ঠায়ে গভীৰ গিৰিখাতবোৰৰ সৃষ্টি হয় ঠিক আছে গতিকে ইয়াৰ উত্তৰটো আমি এদৰে লিখিব পাৰো তাৰ পিছৰ প্ৰশ্নটোলৈ যাওঁ নৈৰ মধ্যগতিত অংশৰ কাৰ্য আগৰটো উচ্চগতি আছিল এবাৰ মধ্যগতি অংশৰ কাৰ্য লিখিব দিছে কম ঢালৰ ভূমিভাগেৰে বৈ যোৱা বাবে এই অংশত নদী গতি ধীৰ হয় এই অংশত নদীৰ গেট পৰিবহনৰ ক্ষমতাও কম হয় ফলত পাহাৰৰ বা পৰ্বতৰ পৰা খুঁটত কঢ়িয়াই অনা শিল বালি মাটি নদীয়ে সমভূমি অঞ্চলত জমা কৰে নদীৰ খনন ক্ষমতা কম হয় মধ্যগতিত নদীখনত পাৰ্শ্বখনন আৰু অৱক্ষেপনৰ ফলত গতিপথ একাবেকা হয় যাক নদীৰ হৰপিল গতিও বোলে ঠিক আছে খৰালি কালত অৱক্ষেপনৰ ফলত চৰচাপৰিৰ সৃষ্টি হয় আৰু এইবোৰত ঠেকা খাই নদীৰ পানীভাগ কেইবাটাও শাখাত বিভক্ত হৈ পৰে নদীৰ এনে ৰূপক গম্ভীৰ ৰূপ বুলি কোৱা হয় অৱশ্যে বাৰিষা নদীৰ পানী বৃদ্ধি পালে এইবোৰ নাইকিয়া হৈ পৰে
ঠিক আছে এবাৰ দিছে নৈৰ নিম্নগতি অংশৰ কাৰ্য আগৰটো মধ্যগতি আৰু উচ্চগতি আমি লিখিলো এবাৰ নৈৰ নিম্নগতি অংশৰ কাৰ্য লিখিম নিম্নগতিত নৈখন সাগৰ বা মহাসাগৰত পৰেগৈ নিম্নগতিত নদীৰ গতি অতি ধীৰ হয় নদীখনৰ শাখা প্ৰশাখাও বেছি হয় নদীয়ে সুতলৈ যোৱা বালি মাটি আৰু বোকা ইয়াৰ মোহনাত অৱক্ষেপন কৰে ইয়াৰ ফলত অসমীয়া ব আকৃতিৰ দৰে ব দ্বীপৰো সৃষ্টি হয় এই দ্বীপবোৰক ব দ্বীপ বোলে ঠিক আছে নৈৰ নিম্নগতি অংশৰ কাৰ্য আমি এইদৰে লিখিব পাৰো ঠিক আছে বৰাক নৈৰ গতিপথ ঠিক আছে বৰাক নৈৰ গতিপথৰ বিষয়ে লিখিব দিছে বৰাক নৈখন মণিপুৰৰ মৰাম অঞ্চলৰ পৰা উৎপত্তি হৈ অসমত প্ৰৱেশ কৰি বাংলাদেশ হৈ বংগোপসাগৰত পৰিছেগৈ নৈখন অসম আৰু মণিপুৰত অতি সৰ্পিল গতিপথৰে গতি কৰিছে কাছাৰ অংশত নৈখনৰ দুয়োপাৰে অসংখ্য জলা দেখা যায় বাংলাদেশত নৈখন গম্ভীৰ ৰূপত লৈছে ঠিক আছে গতিকে বাংলাদেশত গৈ পেলাই নৈখন গম্ভীৰ ৰূপ লৈছে ঠিক আছে এবাৰ আমি পিছৰ প্ৰশ্নটোলৈ যাওঁ ব্ৰহ্মপুত্ৰ নদীৰ গতিপথৰ অধিকাংশ সৰ্পিল কিয় হয় মৃদু ঢালত ধীৰ গতিৰে বোৱা সুতৰ নদীতল খনন ক্ষমতাও কম সেয়েহে অসমত ব্ৰহ্মপুত্ৰ নৈৰ তলি খননৰ পৰিমাণ কম কিন্তু ইয়াৰ বিপৰীতে অসমান অংশত নৈখনৰ পাৰ খোৱা অৰ্থাৎ পাৰ্শ্ব খনন কাৰ্য অধিক হয় নৈৰ দুয়োপাৰৰ মাটিৰ গঠন কোমল হোৱাৰ বাবে নৈখনে দুয়োপাৰে তীব্ৰ খহনীয়া সৃষ্টি কৰে নৈৰ যিটো পাৰত পাৰ্শ্ব খনন হয় তাৰ বিপৰীতে আনটো পাৰত অৱক্ষেপন ঘটে ঠিক আছে এই পাৰ্শ্ব খনন আৰু অৱক্ষেপনৰ ফলত ব্ৰহ্মপুত্ৰ নৈখনৰ গতিপথ একাবেকা বা সৰ্পিল হোৱা দেখা যায় ঠিক আছে ইয়াৰে কাৰণটো আমি বুজিলো এনেদৰে আমি লিখিব পাৰো হ'ব 6 নম্বৰ প্ৰশ্নটো চাহাচোন উৎসৰ পৰা মহানলৈকে ব্ৰহ্মপুত্ৰ নৈৰ কোন কোন অংশ বৰ্তমান কি নামেৰে জনা যায় গতিকে ইয়াৰে উত্তৰটো আমি লিখিব পাৰো তিব্বতত সেমা ইয়ুংডুং হিমবা উৎপত্তি স্থলত আছে তিব্বতত আকৌ চাংপু নামেৰেও জনাজাত অৰুণাচল প্ৰদেশত উত্তৰ অংশত চিয়াং অৰুণাচল প্ৰদেশ পাছিঘাটত দিহিং অসমত ব্ৰহ্মপুত্ৰ বাংলাদেশত পদ্মা গংগা নদীৰ লগত মিলিছে ঠিক আছে তাৰ পিছৰ প্ৰশ্নটো চাওঁচোন ভাৰতৰ উত্তৰ পূব অঞ্চলৰ এখন নক্সা বা মানচিত্ৰ অংকন কৰি ভূচিত্ৰাৱলীৰ সহায়ত লৈ পেলাই তলত দিয়া অবয়ৱসমূহ বহুৱাব দিছে গতিকে ছাত্ৰ ছাত্ৰীসকল তোমালোকে ভূচিত্ৰাৱলীৰ সহায়ত এই যিবিলাক নক্সাত দিছে সেইবিলাক বহুৱাব দিছে সেই বহুৱাওঁতে তোমালোকৰ অলপমান সহায় হওক বুলি মই কেইটামান উদাহৰণ দি দিছো বাৰু আমাক কি বহুৱাব দিছে চোৱাচোন আমাক দিছে অৰুণাচল হিমালয় গতিকে আমি যদি এখন মানচিত্ৰ এইদৰে আকো গতিকে ইয়াতে দিয়াই আছে 1 নম্বৰত দেখিছা নহয় এটো হৈছে অৰুণাচল হিমালয় ঠিক আছে অৰুণাচল হিমালয় হ'ব তাৰ পিছত আমাক কি দিছে 2 নম্বৰত বৰাইল পাহাৰ হয়নে নহয় 2 নম্বৰত আছে বৰাইল পাহাৰ এটো হৈছে বৰাইল পাহাৰ ইয়াতে ঠিক আছে এটো 2 নম্বৰ হ'ব ঠিক আছে এনেকৈ আমাৰ কেবাটাও আছে তাৰ পিছত মণিপুৰ আছে মিজোৰাম আছে মণিপুৰ মিজোৰামৰ বিষয়ে তোমালোকে জানাই মণিপুৰ মিজোৰাম আমাৰ ওচৰতে আছে হয়নে নহয় ইয়া আছে মণিপুৰ মিজোৰাম ঠিক আছে এনেকৈ নম্বৰ বিলাক দিয়া আছে 1 2 3 4 কৈ যিমান কেইটা 20টা নম্বৰ আছে আমাৰ এই 20টা নম্বৰ আমাৰ ইয়াতে থকা নম্বৰ কেইটা এই মানচিত্ৰত দেখুৱাইছে গতিকে ছাত্ৰ ছাত্ৰীসকল ইয়াতে আৰু দেখুৱা হৈছে যে পাহাৰ এনেকৈ বুজুৱাইছে মালভূমি এখিনি নদী প্ৰধান ঠাইবিলাক এনেকৈ দেখুৱা হৈছে ঠিক আছে হ'ব আৰু তোমালোকে জানাই মানচিত্ৰ উত্তৰ পূব আৰু দক্ষিণ আৰু পশ্চিম সেইখিনি দেখুৱা হয় সেয়া আমাৰ যিটো দিশ হয় সেইটো এইদৰে বুজোৱা হৈছে হ'ব গতিকে তোমালোকে এইখন চাই পেলাই যিবিলাক বহুৱাব দিছে সেয়া তোমালোকে বহুৱাব পাৰা আৰু তোমালোকৰ ভূচিত্ৰাৱলীখন চাই পেলাই তোমালোকে সেই ঠাইখিনি বিচাৰি পেলাই মানচিত্ৰখনত অংকন কৰিব পাৰিবা ঠিক আছে তাৰ পিছৰ প্ৰশ্নটোলৈ যাওঁ নৈ বা উপনৈৰ দাঁতিকাষৰীয়া অঞ্চলত বাস কৰা লোকৰ সেই নৈ বা উপনৈৰ লগত সম্বন্ধ কেনে ধৰণৰ হয় লিখিব দিছে ঠিক আছে নৈ বা উপনৈৰ দাঁতিকাষৰীয়া যিবিলাক অঞ্চল আছে তাত বাস কৰা লোকৰ সেই নৈ বা উপনৈৰ লগত এক নিবিড় সম্বন্ধ গঢ় লৈ উঠে নদ নদীৰ পানী মানুহে নিজৰ বিভিন্ন প্ৰয়োজন পূৰাবলৈ ব্যৱহাৰ কৰে যেনে খাদ্যৰ বাবে ধোৱা মেলা কৃষি কৰ্ম বিভিন্ন উদ্যোগত ব্যৱহাৰ কৰিবলৈ নদীৰ পানীৰ প্ৰয়োজন হয়
বাৰিষা কালত নদীবোৰে প্ৰতি বছৰে এৰি থৈ যোৱা পলসৰ পৰা সৃষ্টি হোৱা প্লাৱনভূমিসমূহ কৃষিকাৰ্যৰ বাবে বৰ উপযোগী হয়। খৰালি পানী কম হ'লেও নদ-নদী কাষত থাকিলেও তাৰ পৰা পানী যোগান ধৰি কৃষিকাৰ্য সুকলমে সমাধান কৰিব পাৰি। নদীৰ কাষৰীয়া ঠাইৰ মানুহে পৰিবহণ ক্ষেত্ৰতো যথেষ্ট লাভৱান হয়। নদী কাষৰীয়া পাৰ্শ্বৱৰ্তী অঞ্চল বহু সময়ত অৱসৰ বিনোদনৰ বাবেও উৎকৃষ্ট ঠাই হ'ব পাৰে। নদীত উপলব্ধ সৰু ডাঙৰ মাছ ধৰি মানুহে তাক ব্যৱসায়ৰো ৰূপ দিবলৈ সক্ষম হৈছে। ঠিক আছে? উপৰোক্ত সা-সুবিধাৰ বাবে নদ-নদীৰ লগত মানুহৰ লগত নিবিড় সম্পৰ্ক গঢ়ি উঠিছে। ঠিক আছে? এতিয়া আমি পিছৰ প্ৰশ্নটোলৈ যাওঁ। গুৱাহাটীৰ পৰা ডিব্ৰুগড়লৈ ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰে থকা উপনৈসমূহৰ নাম লিখা। প্ৰয়োজন বোধ হ'লে শিক্ষক আৰু ভূচিত্ৰাৱলীৰ সহায় ল'বা। গতিকে তোমালোকে ভূচিত্ৰাৱলীৰ সহায় নিশ্চয় ল'বা। তথাপিতো ইয়াৰে উত্তৰটো মই কৈ দিছোঁ। গুৱাহাটীৰ পৰা ডিব্ৰুগড়লৈ ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰে থকা উপনৈসমূহ হৈছে বুঢ়ীদিহিং, দিখৌ, ভোগদৈ, জাঁজি, ধনশিৰি, কলং, কপিলী, যমুনা আৰু ভৰলু। গতিকে ইয়াৰে উত্তৰটো হৈছে এইকেইটা। ঠিক আছে? গতিকে ছাত্ৰ-ছাত্ৰীসকল, আশা ৰাখিছোঁ তোমালোকে আজি আলোচনা কৰা পাঠভিত্তিক অনুশীলনীত থকা প্ৰশ্নসমূহ বুজি পাইছা। অহা ক্লাছত এটা নতুন ভিডিঅ' লৈ তোমালোকৰ মাজলৈ আকৌ আহিম। তেতিয়ালৈ সামৰিছোঁ। নমস্কাৰ।